জলপ্লাৱনত পৃথিৱীৰ সকলো ধ্বংস কৰাৰ পাছত অকল নোহৰ পৰিয়ালকহে ঈশ্বৰে কিয় ৰক্ষা কৰিছিল আৰু ইয়াৰ উদ্দেশ্য কি আছিল? যদি লাগে জীবন পরিপূর্ণতা, যদি লাগে জীবন পরিপূর্ণতা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা। কেবল তেওঁতেই ভরসা করি, তুমি ঈশ্বর সন্তান হবা, কেবল তেওঁতেই ভরসা করি, তুমি ঈশ্বর সন্তান হবা। যদি লাগে জীবন পরিপূর্ণতা, পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। যদি লাগে জীৱন পরিপূর্ণতা, নমস্কাৰ। আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি এই অনুষ্ঠানৰ যোগেৰে অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি প্ৰতিটো পদৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আদি পুস্তক 7 নম্বৰ অধ্যায়ৰ 24 পদলৈকে পঢ়ি আলোচনা আগবঢ়োৱা হ'ল। আজি এই আদি পুস্তক 8 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আগবঢ়োৱা হ'ব। পৃথিৱীত মানুহৰ মাজত অধাৰ্মিকতা অতিশয়ৰূপে বাঢ়ি যোৱাৰ বাবে ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা সকলোকে ধ্বংস কৰিব বুলি নোহক জনাইছিল আৰু নোহক এখন জাহাজ নিৰ্মাণ কৰিবলৈ দিহা দিছিল, যাতে সেই জাহাজত সোমাই নোহ আৰু সপৰিয়ালে ৰক্ষা পায়। নোহে ঈশ্বৰৰ কথা সত্য বুলি বিশ্বাস কৰি ঈশ্বৰৰ নিৰ্দেশনা মতে জাহাজখন নিৰ্মাণ কৰিলে।
সেই 40 দিনীয়া নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাৰ আগতে ঈশ্বৰৰ কথা মানি নুহ সপৰিয়ালে জাহাজৰ ভিতৰত প্ৰৱেশ কৰে। তাৰ পাছত ধাৰাসাৰ বৰষুণ আৰম্ভ হয় অবিৰতভাৱে। তাৰ পিছত সকলো পানীত বুৰ গ'ল আৰু সেই জলপ্লাৱনে সকলোকে নিশেষ কৰিলে। কেৱল নুহ আৰু তেওঁৰ পৰিয়াল আৰু জাহাজত তুলি লোৱা জীৱ-জন্তুবোৰহে তাত ৰক্ষা পৰিল। জীৱ-জন্তুবোৰো ঈশ্বৰৰে সৃষ্টি আৰু মানুহৰ বাবে সেইবোৰো প্ৰয়োজন আছিল। মানুহৰ বংশ ৰক্ষাৰ লগতে জীৱ-জন্তুৰ বংশ ৰক্ষাৰ ব্যৱস্থা ঈশ্বৰে কৰিলে। 150 দিনৰ পাছত পানীবোৰ লাহে লাহে শুকাব ধৰিলে। শুকান ভূমি ওলোৱাৰ পাছত জাহাজত থকা পৰিয়ালবৰ্গ আৰু জীৱ-জন্তুবোৰৰ সৈতে নুহ জাহাজৰ পৰা বাহিৰলৈ ওলাল। সম্পূৰ্ণ নতুন ৰূপত এখন নতুন পৃথিৱীত মানুহৰ জীৱন নতুনকৈ আৰম্ভ হয়। প্ৰিয় দৰ্শক, এতিয়া অধিককৈ জানিবলৈ বাইবেলৰ 8 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 7 নম্বৰ অধ্যায়ত আমি পালোঁ নুহ নিজ পৰিয়ালবৰ্গৰে সৈতে জাহাজত উঠিল। লগতে বিধে বিধে জীৱ-জন্তু আদিও উঠালে। জাহাজৰ দুৱাৰ ঈশ্বৰে বন্ধ কৰি দিয়াৰ পাছত বৰষুণ আৰম্ভ হ'ল আৰু জলপ্লাৱন হৈ গোটেই পৃথিৱীখন তল নিয়ালে। 8 নম্বৰ অধ্যায়ত আমি পাম বৰষুণ বন্ধ হোৱা, শুকান ভূমি ওলোৱা, নুহে বেদী নিৰ্মাণ কৰি ঈশ্বৰলৈ বলি উৎসৰ্গ কৰাৰ কথা। আহক বাইবেলৰ পৰা পঢ়ি দিম। আদি পুস্তক 8 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। যদিহে আপোনালোকৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই তেনেহ'লে আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। আদি পুস্তক 8 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদ ইয়াত আমি এনেদৰে পাওঁ। পাছে ঈশ্বৰে নুহক আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰি পৃথিৱীত বতাহ বলোৱালে। তাতে পানী টুটিল। মহাজলৰ ভুমুকবোৰ আৰু আকাশৰ দুৱাৰবোৰো বন্ধ হ'ল আৰু আকাশৰ বৰষুণ এৰিলে। পাছে পৃথিৱীৰ ওপৰত পানী ক্ৰমে হুহুকি গলত 150 দিনৰ মূৰত পানী শুকাবলৈ ধৰিলে। তেতিয়া 7ম মাহৰ 17 দিনৰ দিনা অৰাৰত পৰ্বতৰ ওপৰত জাহাজ লাগি ৰ'ল আৰু 10ম মাহলৈকে ক্ৰমে পানী কমি গ'ল। 10ম মাহৰ প্ৰথম দিনা পৰ্বতবোৰৰ টিং দেখা গ'ল। একেলগে আমি 5 নম্বৰ পদটো পাঠ কৰি দিলোঁ। আমাক জলপ্লাৱন আৰম্ভ হৈ লাহে লাহে পানী বাঢ়ি অহাৰ বৰ্ণনাও দিয়া হৈছে আৰু পানীয়ে পৃথিৱী ঢাকি ৰাখি লাহে লাহে পানী শুকোৱাৰ বিৱৰণো দিয়া হৈছে। আমাক এই বুলি কোৱা হৈছে যে ঈশ্বৰে নুহক সোঁৱৰণ কৰিলে। কি সুন্দৰ কথা! ঈশ্বৰে পৃথিৱীৰ ওপৰেৰে বতাহ বোৱালে আৰু পানী শুকাল। ই একে ৰাতিতে ঘটা নাছিল। পানী বাঢ়িবলৈ প্ৰায় 150 দিনতকৈ অধিক সময় লাগিছিল আৰু কমিবলৈ প্ৰয়োজন হৈছিল 261 দিনৰ। গতিকে এইটো এটা স্থানীয় জলপ্লাৱন নিশ্চয় নাছিল, গোটেই পৃথিৱী বিয়পা জলপ্লাৱন আছিল। 6 নম্বৰ পদ। তাৰ পাছত আৰু 40 দিন গলত নুহে নিজে সজা জাহাজৰ খিৰিকী মেলি এটা ধোঁৰা-কাউৰী উৰুৱাই পঠালে। এতিয়া জলপ্লাৱন শেষ হ'ব ধৰিছে। নুহে কি কৰিলে মন কৰকচোন। 7 আৰু 8 নম্বৰ পদ। তাতে পৃথিৱীত থকা পানী নুশুকোৱালৈকে সি অহা যোৱা কৰি উৰি ফুৰিছিল। পাছে পৃথিৱীৰ পৰা পানী টুটিল নে নাই তাক জানিবৰ নিমিত্তে তেওঁ নিজৰ ওচৰৰ পৰা এটা কপৌ উৰুৱাই পঠালে। নুহ এতিয়া চৰাই চাই থকা মানুহৰ নিচিনা হৈছে। তেওঁ 2টা চৰাই উৰুৱাই দিলে, এটা ধোঁৰা-কাউৰী আৰু এটা কপৌ। এতিয়া 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়িম। কিন্তু কপৌৱে নিজৰ ভৰি দি জিৰাবলৈ ঠাই নেপায় তেওঁৰ ওচৰলৈ জাহাজলৈ উভতি আহিল, কিয়নো সমুদায় পৃথিৱীৰ ওপৰত পানী আছিল। তেতিয়া তেওঁ হাত মেলি তাক ধৰি নিজৰ ওচৰলৈ জাহাজলৈ সুমুৱাই আনিলে। পাছত তেওঁ আৰু 7 দিন বাট চাই জাহাজৰ পৰা পুনৰাই সেই কপৌটো উৰুৱাই পঠালে। কপৌটো গধূলি পৰত তেওঁৰ ওচৰলৈ আহিলত দেখা তাৰ ঠোঁটত জিত বৃক্ষৰ এটা নতুন পাত আছিল। নুহে তাৰ দ্বাৰাই পৃথিৱীৰ পানী টুটিল বুলি বুজিলে। পাছত তেওঁ আৰু 7 দিন বাট চাই আকৌ সেই কপৌটো উৰুৱাই পঠালে, কিন্তু সি তেওঁৰ ওচৰলৈ আৰু উভতি নাহিল। এই 8 নম্বৰ অধ্যায়ত আমি ধোঁৰা-কাউৰী আৰু কপৌ চৰাইৰ
এই ঘটনাটোৰ পৰা বিশেষ যি কথা পাওঁ তাৰ অন্তৰ্নিহিত আত্মিক সত্যটো আমি মন কৰা উচিত। নোহে সেই জাহাজত এবছৰতকৈও অধিক কাল কটোৱাৰ পাছত তেওঁ এটা ধোঁৰাকাউৰী উৰুৱাই পঠাইছিল। সেই ধোঁৰাকাউৰীটো কিন্তু কেতিয়াও ঘূৰি নাহিল। কিন্তু সেই কপৌ চৰাইটো উভতি উভতি আহিছিল আৰু ঠোঁটত আনকি অলপ সেউজীয়া উদ্ভিদ এটা জলফাইৰ পাতো লৈ আহিছিল। কপৌ চৰাই আৰু জলফাইৰ পাতটো কিয় শান্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় আমি ক'ব নোৱাৰোঁ, কিন্তু কপৌ আৰু জলফাইৰ পাত শান্তিৰ প্ৰতীক। কপৌটো দ্বিতীয়বাৰ উভতি আহোঁতে সেইটোৱেই বাৰ্তা আছিল বুলিও আমি আচলতে ক'ব নোৱাৰোঁ। কিন্তু যেতিয়া সেই কপৌটো আৰু উভতি নাহিল তেতিয়াহে এইটো বুজা গ'ল যে পৃথিৱীলৈ ঈশ্বৰে পঠিয়াই দিয়া সুধ বিচাৰ দণ্ডস্বৰূপ জলপ্লাৱন শেষ হ'ল আৰু পৃথিৱীলৈ শান্তি ঘূৰি আহিল। অৱশ্যে জাহাজৰ পৰা বাহিৰ ওলাই অহা মানুহ কেইজন সেই একে জাতৰেই মানুহ আছিল, আদমৰ বংশ, যি বংশই নিজৰ অবাধ্যতাৰ যোগেদি পৃথিৱীলৈ ঈশ্বৰৰ পৰা ক্ৰোধ বিচাৰ দণ্ডস্বৰূপে জলপ্লাৱন নমাই আনিছিল। প্ৰিয় শ্ৰোতা, আমি এই কথা দেখিবলৈ পাম যে সেই জলপ্লাৱনৰ পাছতো মানুহৰ বৰ বেছি একো পৰিৱৰ্তন হোৱা নাছিল। মানুহ উন্নত হোৱা নাছিল, মানুহ অকণো সলনি হোৱা নাছিল। ইয়াতে এটা বিশেষ আত্মিক সত্য আছে যিটো আমি উপেক্ষা কৰা উচিত নহয়। ইয়াত নোহে চৰাই চাই থকা কামত ব্যস্ত হোৱা আমি দেখিবলৈ পাওঁ। তেওঁ ধোঁৰাকাউৰীটো পঠিয়াই দিছে, কিন্তু ধোঁৰাকাউৰীটো উভতি অহা নাই। ধোঁৰাকাউৰীটো বাৰু কিয় উভতি অহা নাছিল? ধোঁৰাকাউৰীয়ে কি খায় আমি সেইটো মন কৰিব পাৰোঁ। ধোঁৰাকাউৰীয়ে পচা বস্তু খায়। জলপ্লাৱনৰ পাছত বহুতো মৰা জীৱ জন্তু আদি চাৰিওপিনে পানীত উপঙি আছিল। সেই বুঢ়া কাউৰীটোৱে তেনেধৰণৰ বস্তুবোৰকে নিশ্চয় খাবলৈ ধৰিছিল। সি জাহাজলৈ উভতি অহা নাছিল কাৰণ সি বৰভোজ খাই আছিল। ধোঁৰাকাউৰীটোৱে নিশ্চয় যথেষ্ট আনন্দেৰে সময় পাৰ কৰিছিল। ধোঁৰাকাউৰীক কিন্তু অসুচী চৰাই বুলি বাইবেলত কোৱা হৈছে আৰু আমি সেইটো মন কৰা উচিত। আনহাতে কপৌটো কিন্তু সূচী চৰাই, আৰু পাছত বাইবেলত আমি এই কথাটো পাওঁ। আমি মনত ৰখা উচিত যে নোহে জাহাজত সূচী অসুচী সকলো ধৰণৰ চৰাই উঠাই লৈছিল। কপৌটোৱে জাহাজলৈ খবৰ কঢ়িয়াই আনিছিল। ই আছিল নিয়মিতভাৱে ঘৰলৈ উভতি অহা চৰাইৰ নিচিনা। কপৌটো দ্বিতীয়বাৰ উভতি অহাৰ সময়ত নোহ প্ৰকৃত অৰ্থত চৰাই পৰ্যবেক্ষণ কৰা লোক হৈ পৰিছিল। কপৌটোৱে এই খবৰ খাটাংভাৱে লৈ আহিছিল যে পানী শুকাই শুকান ভূমি ওলাব ধৰিছিল। তৃতীয়বাৰ কপৌটো উভতি নাহিল। তেতিয়া নোহে বুজি পাইছিল যে অভিশাপৰূপী সেই জলপ্লাৱনৰ অন্ত পৰিল। আমি আগতেও এই কথা কৈছোঁ যে বাইবেলৰ সকলো মহান সত্যৰ মূলটো আমি আদি পুস্তকতেই পাব পাৰোঁ। বাইবেলে আমাক এই কথাটো শিকাইছে যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আচলতে দুটা প্ৰকৃতি থাকে, এটা পুৰণা প্ৰকৃতি আৰু এটা নতুন প্ৰকৃতি। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। সূচী আৰু অসূচী দুয়োটা একেলগে থাকে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ এই দুটাকৈ প্ৰকৃতি আছে। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই কি কৈছিল? যোহন 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়ো। মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। যোহন 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আকৌ পাচনি পৌলেও এনেদৰে লিখিছিল। ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। পাচনি পৌলে আমাৰ মাজত চলি থকা এই দুই প্ৰকৃতিৰ সংঘৰ্ষৰ কথা কৈছিল। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীতেই এই পুৰণি প্ৰকৃতি আৰু নতুন প্ৰকৃতিৰ মাজত সংঘৰ্ষ চলি আছে। অভিশাপগ্ৰস্ত জগতখনলৈ ওলাই গৈ ধোঁৰাকাউৰীটোৱে আনন্দহে পালে, বৰভোজ খাবলৈ পালে। আনন্দ পালে কাৰণ সি গেলা পচা বস্তু খাই ভাল পায়। ফুলি থকা হাতীৰ মৰাশ এটা তাৰ কাৰণে এটা ডাঙৰ ভোজ, আনন্দৰ কাৰণ। ধোঁৰাকাউৰীটোৱে কিজানি ইমানবোৰ খোৱা বস্তু পাই উত্তেজনাত ক'ব নোৱাৰা হৈ পৰিছিল। সি পাগলৰ দৰে ইফালে সিফালে উৰি ফুৰিছিল কিজানি।
এইটো আচলতে মানুহৰ পুৰণি প্ৰকৃতিৰ জীৱন্ত ছবি। আমাৰ পুৰণি প্ৰকৃতিটো ধোঁৰাকাউৰীৰ নিচিনা। পুৰণি প্ৰকৃতিয়ে জগতৰ বিষয়বস্তুবোৰ ভাল পায় আৰু তাতেই ভোজ কৰে, মৌজ কৰে। সেইকাৰণেই বহুতো মানুহে দেওবাৰে গীৰ্জালৈ নগৈ চিনেমা চাবলৈ যাবলৈহে ভাল পায়। গীৰ্জালৈ নোযোৱাৰ আন কিবা অজুহাত দেখুৱাই লাভ নাই। আচলতে মানুহৰ এটা পুৰণি প্ৰকৃতি আছে, কিন্তু তাৰ মানে খ্ৰীষ্টীয় বিশ্বাসীজন পুৰণি প্ৰকৃতিৰ দাস হৈ চলিব লাগিব বুলি ক'লে ভুল কৰা হ'ব। কপৌজনী সেই অভিশপ্ত পৃথিৱীলৈ ওলাই গ'ল, কিন্তু তাত কোনো জিৰাবৰ ঠাই বিচাৰি নাপালে, কোনো পবিত্ৰতা নাপালে। গতিকে কপৌজনী আকৌ জাহাজলৈ উভতি আহিল। সেই কপৌজনীয়ে আচলতে এই পৃথিৱীৰ মাজত খ্ৰীষ্টীয় বিশ্বাসীজনক বুজায়। বুঢ়া ধোঁৰাকাউৰীয়ে পৃথিৱীৰ মাজলৈ গৈ পৃথিৱীখন ভাল পাইছিল। মৰা শৱবোৰ দেখি কিজানি সি 1000 বছৰীয়া দিন অহা বুলিয়েই ভাবিছিল। অৰ্থাৎ আমি কি ধৰণে ভাবোঁ বা আমাৰ দৃষ্টিকোণ কি, সেইটো গুৰুত্বপূৰ্ণ কথা। এবাৰ এজন প্ৰফেচাৰে কৈছিল, ভাল বেয়াৰ ধাৰণাটো আপেক্ষিক। এফালৰ পৰা চাবলৈ গ'লে কথাটো সঁচা। ঈশ্বৰেও আচলতে এইটো সত্য বুলি কয়। সেইটো কিন্তু প্ৰফেচাৰজনে ভুল বুলি কয়। তেওঁ কিন্তু বেছি ভুল একো বিচাৰি নাপায়। ঈশ্বৰে কিন্তু যিহক ভুল বুলি কয় সেইটো ভুলেই। খ্ৰীষ্টীয় বিশ্বাসীক এই বুলি কোৱা হৈছে, প্ৰথম যোহন 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত। পাঠ কৰি দিম, শুনিবচোন। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। প্ৰথম যোহন 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আমি আচলতে আজি এখন সুধ বিচাৰ দণ্ড পোৱা জগততহে বাস কৰি আছোঁ। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল এই জগতত আছোঁ, কিন্তু আমি এই জগতৰ নহয়। আমি এই জগতখনত চলিব লাগিব, কিন্তু অপব্যৱহাৰ কৰিব নালাগিব। আমি এই জগতখনত মজি যাব নালাগিব, কিন্তু এই জগতৰ হেৰাই থকা লোকসকলক পাবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকক ঈশ্বৰৰ বাক্য দিব লাগিব। প্ৰভু যীশুৱে কি কৈছিল? মাৰ্কে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। 16 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এনেদৰে পাওঁ, আৰু তেওঁ তেওঁলোকক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। মাৰ্ক 16 নম্বৰ অধ্যায় 15 নম্বৰ পদ। আমি আমাক দিয়া সেই কাম হাতত লৈ ঈশ্বৰৰ বাক্য বিলাই দিব লাগে। সেইটোহে জৰুৰী কথা। কপৌজনীয়ে কেনেকুৱা পৰিৱেশত উৰি গৈছিল সেইটো বুজি পাইছিল। গতিকে কপৌজনীয়ে ক'তো জিৰণি পোৱা নাছিল। তাই কেৱল সেই জাহাজতহে জিৰণি পাইছিল। আৰু সেই জাহাজখনে কিন্তু যীশুখ্ৰীষ্টক প্ৰতিনিধিত্ব কৰে। সেই জাহাজখন যীশুখ্ৰীষ্টৰ এখন ছবি বুলি আমি ক'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেনেকুৱা ধৰণৰ চৰাই? আপুনি ধোঁৰাকাউৰী নে কপৌ? যদিহে আপুনি খ্ৰীষ্টীয় বিশ্বাসী, ঈশ্বৰৰ সন্তান, তেন্তে আপোনাৰ দুয়োটা প্ৰকৃতি আছে। কিন্তু আজি আপুনি কোনটো প্ৰকৃতিৰ অধীন হৈ চলিছে? আপুনি বাৰু ঈশ্বৰৰ বিষয়বোৰ ভাল পায়নে? এতিয়া 13 নম্বৰ পদটো চাওকচোন। নোহৰ 600 এবছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা পৃথিৱীৰ পানী শুকাই গ'ল। তেতিয়া নোহে জাহাজৰ ঢাপৰ গুচাই চাই ভূমিত পানী নিচেইকৈ শুকোৱা দেখিলে। অৰ্থাৎ 261 দিন যোগ দিলে আমি বুজি পাওঁ মহাপ্লাৱনৰ মুঠ সময় আছিল 371 দিন, এবছৰতকৈ বেছি। গতিকে জলপ্লাৱন গোটেই পৃথিৱীব্যাপী আছিল বুলি আমি বুজি পাওঁ। আন কিছুমান আৱিষ্কাৰে জলপ্লাৱনৰ ঘটনাটো সঁচা বুলি প্ৰমাণ কৰিছে। এজন বিখ্যাত পণ্ডিতে লিখিছে, সকলোতকৈ চকুত লগা প্ৰমাণ আমি পাওঁ মেমথ নামৰ বিয়াগুম জন্তুৰ অৱশিষ্টৰ পৰা। গোটেই এছিয়া মহাদেশ বিয়পা চাইবেৰিয়াৰ টুন্দ্ৰা অঞ্চলত বৰফৰ তলত পোত গৈ থকা এনে বিয়াগুম হাতী আৱিষ্কৃত হৈছে। কানাডা আৰু উত্তৰ আলাস্কা অঞ্চলতো পোৱা গৈছে। সেইবোৰ কোনো পিটনিত নহয়, কিন্তু ওখ ঠাইত দলে দলে পোত গৈ থকা অৱস্থাত পোৱা গৈছে। এই মেমথবিলাক পৰীক্ষা কৰি পোৱা গৈছে
যে সেইবোৰ পানীত বুৰি মৰিছিল। এনেই পুত খোৱা হ'লে লঘোণত মৰিলহেঁতেন। উত্তৰৰ পিনে গৈ থাকিলে তেনেকুৱা আৰু বহুতো কংকাল পোৱা যায়। লগতে পোৱা যায় চোকা দাঁতৰ বাঘ, গুহাত থকা ভালুক, ডাঙৰ ষাঁড় গৰু আৰু মাটিত শিপা লাগি থকা ডাঙৰ ডাঙৰ গছৰ অৱশিষ্ট ভাগ। সেই অঞ্চলত এতিয়া কোনো গছ নাই। গছ এডাল পাবলৈ হ'লে বহু হাজাৰ মাইল দূৰলৈ যাব লাগিব। মেমথবোৰে তাত থকা সৰু ঘাঁহ খাই জীয়াই থকা সম্ভৱপৰ নহয়। মেমথবোৰৰ পেটত যি আহাৰ পোৱা গৈছে সেইবোৰ হৈছে পাইন গছ আৰু আন ধৰণৰ গছৰ ডাল। এই মেমথবোৰ আচলতে কোমল বোকাত পোত গৈছিল। সেই বোকাৰ সৈতে মেমথবোৰ হঠাতে বৰফত ঠেৰেঙা লাগিছিল। সদায় বৰফৰ তলতেই থাকি গ'ল, সেইবাবে পচি যোৱা নাই। সেই প্ৰকাণ্ড হাতীবিলাকৰ দাঁত বহু হাজাৰ বছৰ আগৰ পৰা মানুহে বিক্ৰী কৰি আহিছে। সিহঁতৰ মূৰবিলাক সজীৱ হৈয়ে আছে, নোমবোৰো আছে। এই ঘটনাটো ব্যাখ্যা কৰিবলৈ হ'লে পৃথিৱীত জলপ্লাৱন হৈ জীৱ জন্তুবোৰ মাৰি পেলোৱা কথাটো আমি মানি ল'বই লাগিব। এতিয়া 18 আৰু 19 নম্বৰ পদ এই দুটা পঢ়ি দিব খুজিছোঁ। তেতিয়া নোহে তেওঁৰ পুত্ৰবিলাক, ভাৰ্যা আৰু বোৱাৰীয়েকহঁতকো লগত লৈ বাহিৰলৈ আহিল আৰু নিজ নিজ জাতি অনুসাৰে সকলো পশু, সকলো বগাই ফুৰা জন্তু আৰু চৰাই আদি সমুদায় ভূচৰ প্ৰাণী জাহাজৰ পৰা ওলাই আহিল। ঈশ্বৰে এতিয়া নোহৰ সৈতে এটা চুক্তি কৰিব। আমি নতুন আৰম্ভণি এটা দেখা পাম পাছৰটো অধ্যায়ত। এই চুক্তিটো অতি গুৰুত্বপূৰ্ণ। নোহৰ সৈতে ঈশ্বৰে কৰা সেই চুক্তিটো আচলতে সমগ্ৰ মানৱৰ সৈতে কৰা চুক্তি। 20 নম্বৰ পদ। পাছে নোহে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি সকলো সূচী পশুৰ আৰু সকলো সূচী পক্ষীৰ পৰাও কেইটামান লৈ সেই বেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে। নোহে কিয় 7টাকৈ সূচী কিন্তু মাত্ৰ 2টাকৈ অসুচী প্ৰাণী লৈছিল সেইটো আমি এতিয়া বুজি পাইছোঁ। তেওঁ সূচী জন্তুবোৰ এতিয়া বলি হিচাপে আগবঢ়াইছে। জাহাজৰ পৰা ওলাই আহি নোহে কৰা প্ৰথম কামটো আছিল ঈশ্বৰৰ উদ্দেশ্যে অগ্নিত নৈবেদ্য আগবঢ়োৱা। সেই অগ্নিত আগবঢ়োৱা বলিয়েও আচলতে খ্ৰীষ্টলৈকেই আঙুলিয়ায়। নোহৰ সেই কাৰ্যৰ দ্বাৰা ঈশ্বৰৰ প্ৰতি বিশেষ বিশ্বাস প্ৰকাশ পাইছিল আৰু ঈশ্বৰ সন্তুষ্ট হৈছিল। 21 নম্বৰ পদ। তাতে জিহুৱাই সুঘ্ৰাণ পাই মনতে ক'লে, মানুহৰ কাৰণে মই ভূমিক আকৌ সাও নিদিওঁ, কাৰণ মানুহৰ মনৰ কল্পনা সৰুকালৰে পৰা মন্দ। মই আগৰ নিচিনাকৈ আৰু কেতিয়াও কোনো প্ৰাণীক সংহাৰ নকৰোঁ। এই কথা নিশ্চয় সঁচা। আপোনাৰ যৌৱনকালৰ কথা ভাবক। আপোনাৰ মনৰ কল্পনা কেনে আছিল? ভাল নে বেয়া বাৰু? আজি বাৰু যুৱ সমাজ কোন পিনে গৈ আছে? মানুহৰ মনৰ ভাৱ চিন্তা সৰুৰ পৰাই মন্দতাৰ পিনেই গৈ থাকে। সেই চিন্তা ভাল হৈ নাযায়, বেয়াৰ পিনেহে গৈ থাকে। 22 নম্বৰ পদ। পৃথিৱী থাকে মানে সহ বোৱা আৰু সহ দোৱা, জাৰ আৰু জহ, গ্ৰীষ্মকাল আৰু শীতকাল, দিন আৰু ৰাতি এইবোৰ নুগুচিব। কিছুমানে কয় যে জলপ্লাৱনৰ ভৰত পৃথিৱীখন বেকা হৈ গ'ল। পৃথিৱীৰ অক্ষ বেকা। পৃথিৱীখনৰ কেন্দ্ৰ আৰু চৌম্বকীয় কেন্দ্ৰ একে ঠাইতে নাই। কিবা এটা ঘটনা যে ঘটি গ'ল সেইটো ধুৰুপ। পৃথিৱীখনৰ অক্ষ বেকা হৈ যোৱা বাবে আৰু পৃথিৱীখন তেনেদৰে ঘূৰা বাবে আজি আমি বেলেগ বেলেগ ঋতুবিলাক পাইছোঁ। এই কথা অৱশ্যে আমি দৃঢ়ভাৱে ক'ব নোৱাৰোঁ। কিছুমান মানুহৰ এনেকুৱা মত। সেই জলপ্লাৱনৰ আগতে মানুহে শিকিছিল 3টা আৰ। ইংৰাজী আৰ আখৰটোৰ কথা আমি কৈছোঁ। প্ৰথমটো হৈছে ৰিবিলিয়ন এগেইনষ্ট গড, ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ। দ্বিতীয়তে ৰিভিলেশ্যন ফ্ৰম গড ৱাজ ৰিজেক্টেড বাই মেন, অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা প্ৰকাশ মানুহে প্ৰত্যাখ্যান কৰিছিল। আৰু তৃতীয়তে ৰিপেণ্টেন্স ৱাজ এবছলিউটলি ৰেপুডিয়েটেড, অৰ্থাৎ মানুহে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰা নাছিল। ঈশ্বৰে আগবঢ়োৱা আশ্ৰয় মানুহে অগ্ৰাহ্য কৰিছিল। 120 বছৰ ধৰি নোহে ঘোষণা কৰি কাকো বিশ্বাসলৈ আনিব নোৱাৰিলে। মানুহে বিদ্ৰোহ কৰি থাকিল, বিদ্ৰূপ কৰি থাকিল, ঈশ্বৰৰ প্ৰকাশ অগ্ৰাহ্য কৰি থাকিল আৰু মন পৰিৱৰ্তন নকৰিলে।
জাহাজৰ পৰা ওলাই অহা নোহ এতিয়া মানৱ জাতিৰ মুৰব্বী যেন হ'ল। সেই একে স্থান আদমৰ আছিল, কিন্তু নোহ আমাৰ বেছি ওচৰ। নোহৰ যোগেদিয়েই পৃথিৱীত মানৱ বংশ চলি থাকিল। প্ৰিয় শ্ৰোতা, ইমানবিলাক মানুহৰ মাজত একমাত্ৰ নোহ আৰু তেওঁৰ পৰিয়াল ঈশ্বৰৰ কথা বিশ্বাস কৰি সেই জলপ্লাৱনৰ পৰা সাৰি গৈছিল। আমিও পৃথিৱীৰ বাকী মানুহে কি চিন্তা কৰে তালৈ কেৰেপ কৰিব নালাগে, কিন্তু ঈশ্বৰে আমাক যি জনাইছে সেই কথাত ভৰসা কৰি, সেই কথা বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰিবলৈহে আমি সিদ্ধান্ত ল'ব লাগে। আপুনি বাৰু ঈশ্বৰৰ কথাত বিশ্বাস স্থাপন কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পানী শুকাল, শুকান ভূমি ওলাল, নতুনকৈ ঘাঁহ বন গছ গছনি গজি উঠিল। নোহ সপৰিয়ালে জাহাজৰ পৰা ওলাই আহিল। নোহে জাহাজৰ পৰা ওলাই আহি সৰ্বপ্ৰথমে ঈশ্বৰৰ প্ৰতি ধন্যবাদ দিয়াৰ চিনস্বৰূপে এটা যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়ালে। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব লগা হোৱাত নোহৰ কেনেকুৱা লাগিছিল আমি নাজানো, কিন্তু ঈশ্বৰত বিশ্বাস ৰাখি ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াই নোহে সকলো আকৌ আৰম্ভ কৰিছিল। পৃথিৱীৰ সকলোকে ধ্বংস কৰি একমাত্ৰ নোহকহে সপৰিয়ালে ৰক্ষা কৰাৰ বাবে নোহে ঈশ্বৰক কৃতজ্ঞতা জনাইছিল। ঈশ্বৰক ধন্যবাদ জনাবলৈ তেওঁ পাহৰি যোৱা নাছিল। কিবা এটা নতুন কামত হাত দিয়াৰ সময়ত, নতুন পৰিৱেশ এটাত সোমাই পৰাৰ সময়ত মানুহৰ মনত ভয়, শংকা, সন্দেহ অহাটো স্বাভাৱিক। এনে সময়ত ঈশ্বৰ বিশ্বাসী মানুহে ঈশ্বৰৰ কাষ চাপে, ঈশ্বৰৰ পৰা সহায় আশীৰ্বাদ বিচাৰে, আৰু নোহেও তাকে কৰিছিল। নোহৰ যোগেৰে মানৱৰ ইতিহাস আকৌ আৰম্ভ হ'ল। ঈশ্বৰে নোহৰ আগত এটা বিশেষ প্ৰতিজ্ঞা কৰিলে। সেই প্ৰতিজ্ঞাৰ কথা আৰু তাৎপৰ্যৰ কথা আদি পুস্তক 9 অধ্যায়ত আলোচনা কৰিম। প্ৰিয় দৰ্শক, পৰৱৰ্তী অনুষ্ঠানত এই বিষয়ে আলোচনা কৰিম। অহা অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। প্ৰভু তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা, আৰু বিশেষকৈ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে যদি প্ৰভু কোনো সমস্যাত আছে, সেই সমস্যাৰ পৰা তেওঁলোকক প্ৰভু তুমি উদ্ধাৰ কৰা পিতা। আৰু যদি কোনো প্ৰভু তোমাৰ সন্তান ৰোগত আক্ৰান্ত হৈ আছে, সেই সকলো ৰোগৰ পৰা তেওঁলোকক প্ৰভু তুমি সুস্থতা দান কৰিবা, আৰু সকলো সময়তে তেওঁলোকে যাতে তোমাতেই বিশ্বাস ৰাখি প্ৰভু তোমাত যাতে বিশ্বাসেৰে প্ৰভু চলি যাব পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিলাজতুৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে নোহই পঠোৱা কপৌ চৰাইজনীৰ ঠোঁটত অনা পাত কি গছৰ আছিল? অপশ্যন এ, ডিমৰু গছৰ, অপশ্যন বি, জিত গছৰ, অপশ্যন চি, দেৱদাৰু গছৰ, অপশ্যন ডি, লেবানন গছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।